Awards 2024. Submit your entries. And the categories are Best Debut Singer Male, Best Debut Singer Female, Best Debut Music Composer, Best Music Director, Best Music Arranger Programmer, Best Sound Engineer Mixing, Best Bihu Singer Male, Best Bihu Singer Female, Best Bihu Song, Best Editing, Best Choreographer, Best Cinematographer, Best Folk Singer Male, Best Folk Singer Female, Best Pop Song, Best TV Serial Title Track, Best Singer Male, Best Singer Female, Best Lyricist, Best Music Video, and Song of the Year. Collect your registration from Prague Tower, Ulubari or call 9864999544 or visit www.raymondtv.com. Last date of entry 31st October 2024. Pristi kona hoi hikto kurila mor buku hon Rudali umar morome tumar turile onami hihoron tumi asa bukute Kubak bilay Tumi dira mure mon roge de bulay Hiya e mahihura Hiya e mahihura আজিৰ দিনত সঁচা ভালপোৱা আৰু প্ৰেম জানো জীয়াই আছে কিন্তু হঠাৎ তেওঁ যিটো ভুল কৰি পেলালে মই নিজেই তেওঁৰ জীৱনৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'লো দাদা চাহ লওক দিয়া নিজকে আৰু কিমান জগৰীয়া কৰিবি অলপ পৰিস্থিতিৰ ওপৰত এৰি দেচোন পৰিস্থিতিৰ ওপৰত এৰি দিলে একো ঠিক নহয় দাদা মই কিবা এটা কৰিব লাগিব কি কৰিবি তই হিয়াক বিচাৰি যাম মই ক'ত বিচাৰি যাবি নাজানো কিন্তু মই হিয়াক বিচাৰিব লাগিব দাদা তাই ভাত খালেনে খালে দিনটো ভাগৰত আছে যে সেইকাৰণে খাই এতিয়া সোনকালে হৈছে তাইৰ জীৱনত বহুত দুখ আছে তাকেই আমাক নোপোৱা হ'লে যে তাইৰ জীৱনটো কি হ'লহেঁতেন কোনেও ক'ব নোৱাৰে কথাতে কয় নহয় ভালেহে ভালক পায় ভণ্টি তাই বাৰু আমাৰ লগত থাকি সুখী নে আজিতকৈ নিশ্চিন্ত মনেৰে হোৱা মই তাইক আগতে কেতিয়াও দেখা নাই এইকেইদিন স্কুলত জইন কৰিব পৰা ভালকে ভাতকেইটাও খাইছে আৰু শান্তিত শুবও পাৰিছে ভগৱানে যাতে তাইক সদায় এনেকৈ শান্তিত ৰাখে তাই জীৱনত বহুত বিশ্বাসঘাতকতা পালে চাগে তাৰ বাবে এনেকৈ ফাকি পৰিছে আমাৰ সহাৰি পাই যে তাই নিজৰ জীৱনটো নতুনকৈ সজাব পাৰিছে তাৰ বাবে ভগৱানক বহুত বহুত ধন্যবাদ ভণ্টি তাইৰ আগত আৰু তাইৰ আগৰ কথাবোৰ উলিয়াই নাথাকিবি দে আজিৰ পৰা কেতিয়াও নুলিয়াও
তই ভাতকেইটা খাই ল'বি কি হ'ল কৃষ্ণা এইদৰে সহজতে সলনি হৈ যোৱাটো মই কিবা মানি ল'ব পৰা নাই ময়ো কিন্তু এইবোৰতো মিছাও নহয় কিন্তু কিহৰ স্বাৰ্থত তাই ইমান সহজতে সলনি হৈ তই কচোন তাই দেখোন কৈছে ইয়াৰ বাহিৰে তাইৰ একো উপায় নাই তাইৰ কিবা বেলেগ উদ্দেশ্যতো থাকিব পাৰে তাই যদি আমাক ফচুৱাৰ কিবা বেলেগ প্লেন কৰিছে তেতিয়া কি কৰিবি মোৰো কিন্তু তেনেকুৱা কিবা এটাই লাগি আছে তেনেহ'লে কি কৰিম আমি এতিয়া এই অধ্যায়টো আমি ইয়াতে শেষ কৰি পেলাব লাগিব তেতিয়া কি লাভ হ'ব আপোনালোকৰ কওক আকৌ মোৰ চেপ্টাৰটো ক্ল'জ কৰি দিয়াৰ পাছত আপোনালোকৰ কি লাভ হ'ব নাথিং এ বিগ জিৰ' ইয়াৰ বাহিৰে একো নাপায় আপোনালোকে মই আপোনালোকৰ লগত আছোঁ কাৰণে এতিয়ালৈকে কোনেও সন্দেহ কৰা নাই যে মোৰ দেউতাৰ মৃত্যুৰ আচল কাৰণ বেংক বেলেঞ্চ প্ৰপাৰ্টি দেউতাৰ নামত এইবোৰক হঠাতে যদি ট্ৰান্সফাৰ কৰি মাৰ নামটো ইনক্লুড কৰোঁ তেনেহ'লে কিন্তু পুলিচৰ প্ৰথম সন্দেহ আপোনালোক তিনিওটালৈ যাব তাৰপিছত পুলিচৰ এটা এটাকৈ প্ৰমাণ উলিয়াবলৈ বেছি সময় নালাগে মই আপোনালোকৰ লগত আছোঁ কাৰণেই আপোনালোক বাচি আছে আইনৰ ফালৰ পৰা আৰু বাহিৰা মানুহৰো বেয়া দৃষ্টি নপৰে আপোনালোকৰ ওপৰত নিজ ভালে জগত ভাল বুলি কথা এষাৰ আছে নহয় Hope you understand? এতিয়া আহোঁ মোৰ কথাটোলৈ মই কিয় আপোনালোকক সহায় কৰি আছোঁ মই দেখোন কৈছোৱেই মোৰ আৰু ইয়াৰ বাহিৰে বেলেগ একো ৰাস্তা নাই যদি মই এইখিনি সময়ত এইটো ষ্টেপ নলওঁ তেনেহ'লে দেখোন মোৰ নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হ'ব নহ'ব জানো আহক বিডিঅ' অফিচত কাম আছে অলপ মা তুমিও আহক বল বল ঐ বল তৰা মই ওলালো ইয়াবা এইটো লোৱা ইয়াবা শুনা না তুমি কালি হঠাতে মোৰ বিয়াৰ কথা কিয় উলিয়াইছিলা তুমিনো ইমানকৈ কিয় বিয়াৰ নাম গাই আছিলা সেইটো কাৰণে নহয় নিশ্চয় কিবা এটা কাৰণ আছে কি কথা কোৱা না আচলতে মই তোমালোকৰ ঘৰত থকাৰ কথাটো গাঁৱৰ মানুহবোৰে ভাল পোৱা নাই নেকি অকল গাঁৱৰ মানুহে নহয় অকল ৰুণু পেহী আৰু শুন্তিৰ নিচিনা ফটোৱা চিন্তা কৰা মানুহে ভাল নাপায় আচলতে সিহঁতে জ্বলিছে আমাৰ ঘৰলৈ ভাল মানুহ আহিছে যে সেইকাৰণে ইয়াত তোমাৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে মই তোমালোকৰ ঘৰত থকা কথাটো সিহঁতে যদি আন মানুহক বেয়াকৈ লগায় তেনেহ'লে ভৱিষ্যতলৈ তোমাৰ বিয়াৰ ক্ষেত্ৰত বহুত প্ৰব্লেম হ'ব লোকৰ কথা শুনি মোৰ চৰিত্ৰক সন্দেহ কৰা দৰা মোক কিনেও নালাগে মোক যদি সঁচাকৈ বিশ্বাস কৰে ভাল পায় তেনেহ'লে ৰুণু পেহীহঁতৰ নিচিনা মানুহৰ কথা শুনি মোৰ বিয়া কেতিয়াও নাভাঙে আপুনি এইবোৰ কথাত গুৰুত্ব নিদিব বাটৰ কুকুৰে ভুকিবই সেইবুলি কি আমি নোখোৱাকৈ থাকিম নেকি মই গাখীৰ বহাই থৈ আহিছিলোঁ পৰিলেই চাগে তুমি যাবা দেই
কামিন ছাৰ অঁ আহা আহা এওঁলোক কোন এওঁ মোৰ মা আৰু এওঁ তেওঁৰ ভায়েক মই যে আপোনাক কৈছিলোঁ অঁ এতিয়া চিনি পাইছোঁ কিন্তু ইমানবিলাক মানুহ সোমাই আহিব নালাগে নহয় আপোনালোক কাইণ্ডলি ওলাই যাওকচোন মা থাকক দিয়ক ছাৰ ঠিক আছে আহা কৃষ্ণা পঢ়া তুমি কাম ষ্টাৰ্ট কেতিয়াৰ পৰা কৰিবা মইতো ৰেডি আছোঁ ছাৰ তেনেহ'লে সোনকালে আৰম্ভ কৰা যদি ৰেডি আছাই তেনেহ'লে আজিৰ পৰাই আৰম্ভ কৰি দিয়া ঠিক আছে ছাৰ কংগ্ৰেচুলেশ্যন থেংক ইউ ছাৰ শুন কিমান আৰু মন মাৰি থাকিবি মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা হেৰা তই মানুহ চিনি পোৱাত ভুল কৰিলি তোৰ সঁচা ভাল পোৱাখিনি তাই মোহাৰি পেলালেও শুন নহয় মা তাইৰ গাত একো ভুল নাই মইহে তাইক ভুল বুজিছিলোঁ মোৰ বিষয়ে বেয়াকৈ ভাবিবলৈ মই তাইক বাধ্য কৰাইছিলোঁ তাইৰ সন্মুখত যেতিয়ালৈকে মই সঁচা কথাবোৰ নকওঁ মই তেতিয়ালৈকে শান্তি নাপাম মা হৈ যোৱা কথাবোৰ আৰু তই ধৰি থাকিব নালাগে তোৰ এই অৱস্থাটোৰ কথা ভাবি দেউতাৰৰ গাটো দিনে দিনে বেয়া হৈ গৈছে সেইকাৰণে দেউতা আৰু মই এটা সিদ্ধান্ত লৈছোঁ তই হিয়াৰ কথা পাহৰি যা শত্ৰুৰ সন্তান কেতিয়াও আপোন হ'ব নোৱাৰে তাইৰ মনত তোৰ প্ৰতি আমাৰ ঘৰখনৰ প্ৰতি সদায় শত্ৰুতাৰ ভাৱ থাকিব সেয়া তাই জোৰ কৰিও কেতিয়াও নোহোৱা কৰিব নোৱাৰে তই যি ভুল কৰিছিলি সেয়া এক দুৰ্ঘটনা বুলি ভাবি ল দেউতাৰে মোমায়েৰহঁতক তোৰ কাৰণে আকৌ ছোৱালী চাব গৈছে গতিকে মনটো ডাঠ কৰ আৰু জীৱনটো আগুৱাই যাবলৈ চেষ্টা কৰ হেল্ল' ভি সিং ক'ত আছা তুমি আজি বহুত ভাল লাগিল মা নতুন কামটো তোমাৰ হাতেৰে শুভাৰম্ভণি কৰিলোঁ মই তোমাক আচলতে ভুল বুজি আছিলোঁ মোৰ এতিয়াহে মনৰ পৰা সন্দেহবোৰ একেবাৰে আঁতৰিল মিছাকৈ হ'লেও মই তোমাক মা বুলি মাতিছিলোঁ আৰু এই শব্দটোৰ মাজত লুকাই থকা আৱেগখিনিৰ পৰা মই কেতিয়াও নিজকে আঁতৰাই আনিব নোৱাৰোঁ জীৱনটো নতুনকৈ সজাম বুলি ভাবিছোঁৱে যেতিয়া এনেকৈয়ে চলি যাব লাগিব বাকী আমাৰ নতুন কামটোৰ বাবে কংগ্ৰেচুলেশ্যন এণ্ড অল দ্য বেষ্ট টু অল এতিয়া যাওঁ নেকি ব'ল ব'লা
আহিছো দূৰণিৰ পৰা ইয়াতে আনিছো নীলিমা কাষৰে মৰমে বুকু ভৰা ৰাও তৰা আহিছো দূৰণিৰ পৰা ইয়াতে আনিছো নীলিমা কাষৰে মৰমে বুকু কেলেনো খং কৰা মইতো গঠনিৰ পৰা মাতি আছো তই মোক কেৰাহীকো চোৱা নাই যে কেলে এই বাটৰ কচু গাত ঘহিলৰ অভ্যাস নাই যে সেইকাৰণে তোৰ লগত চুপতি মৰা নাই আইঅ কেটেৰাই পাতিলেও ভাল লাগে শুন চেণ্ডেলৰ চৰ চিনি পাও ইমান অপমান কেলে কৰনো মই তোৰ ভাল বেয়া খবৰ ল'বৰ কাৰণেহে আহিছো মোৰ ভাল দাদাৰো ভাল যে তই নিজৰ ৰাস্তা ল আৰু নবৌ কোন নবৌ কেলে ককাইৰে ছেকেণ্ড হেণ্ড গাড়ী এখন আনি ঘৰ সোমোৱা নাই জানো শুনতিও মোক চম্ভালি কথা কবি নহ'লে গোবৰত বাহনি জুবিয়ে জুবিয়ে কোব দিবি গোবৰত বাহনি তোৰ কালি প্ৰথম শুনিছো এই বেয়া কাম কৰিব তোৰ ককাইৰে আৰু তই গোবৰত বাহনি জুবুৰিয়ে কোবাবি মোক এইটো কেনেকুৱা ধৰণৰ কথা এইটো হা এইটো কেনেকুৱা ধৰণৰ কথা এই নহয় আৰু এটা কথা সুধো দেই হেৰি ককাইৰে বৌৰে একেলগে শুৱে নে বেলেগে বেলেগে শুই আছে ভাল কি কৈ আছিলি তই তাইক নাই এনেই গাঁৱৰ ছোৱালী ধেমালি কৰিছো ধেমালি কৰিছ তই কি মোক বুৰ্বক বুলি ভাবিছ হা এইবাৰৰ পৰা যদি তোক মই তৰা আৰু হিয়াক ঠাট্টা মস্কৰা কৰা শুনিলো তোৰ এই দুইখন কাণ মই ছিঙি পেলাম তাৰ ওপৰত মই খাউলি ঢালি দিম আৰু কিবা আছে যদি দে খালি ঐ শুনিলি কি ক'লে এতিয়া খুব ল ঐ নাই গলো মা ইহঁতক একেবাৰে সুবিধা নিদিবি আকৌ লগ পাম দেই তোমালোক কিন্তু এতিয়া গোটেই কেইটা ঘৰলৈ যাবাগে পথাৰলৈ নাযাবা হ'ব বাই বাই Yeah. আহিলে ইহঁতবোৰে আপোনাৰ কথা বৰ শুনে যেন পাওঁ হয় মোক একোৱে অসুবিধা নকৰে আপোনাক সিহঁতে পাই বহুত সুখী মানে গাঁৱৰ ইটো সিটোৱে মোক কৈছে সঁচা কথা ক'বলৈ গ'লে মইহে আচলতে সিহঁতক পাই বহুত সুখী সিহঁতৰ লগত সময়বোৰ এনেকৈ পাৰ হৈ যায় মোৰ একো ভাবিবলৈ নহয় আজি তৰাই আপোনাৰ বিষয়ে কি কৈছিলে জানে তৰাই মই কিবা ভুল কৰিলো নেকি নাই নাই ভুল কৰা নাই মানে আপোনাৰ চিন্তাটোৰ কথা কৈছিলে কি চিন্তা আপুনি তৰাৰ বিয়াৰ কথা চিন্তা কৰিব নালাগে তাই মোৰ কাৰণে কেতিয়াও বোজা নহয় আৰু মোৰ বিশ্বাস আছে তাইৰ কাৰণে আমি ভাল ল'ৰা এজন পাম মাত্ৰ কেইবছৰমান বাট চাব লাগে তাই এতিয়াও সৰু হৈ আছে যে মানে কথাবোৰ বুজা হোৱা নাই তাই যেতিয়া ভালদৰে কথাবোৰ বুজি পোৱা হ'ব মই তাইৰ বিয়াৰ কথা ভাবিম ল'ৰা আহি নথকা নহয় কোনোবাই সোধে মোক কিন্তু মইহে তাইক এতিয়াই এই সংসাৰৰ বোজাটো জাপি দিব বিচৰা নাই এতিয়া অৱশ্যে এটা কথা ভাল হ'ল কি ভাল হ'লনো তাই আপোনাৰ পৰা বহুখিনি কথা শিকিব পাৰিছে জীৱনৰ বিষয়ে মোৰ পৰা তাই শিকিবলগীয়া একোৱেই নাই তাইতো সকলোখিনি কামেই জানে ওলোটাই মোৰহে তাইৰ পৰা বহুত কথা শিকিবলগীয়া আছে কাম বনকেইটা কৰিব পাৰিলে জানো সংসাৰ ধৰি ৰাখিব পাৰিব শিকিব লগা বহুত কথাই আছে দিয়কচোন শ্ৰদ্ধা বুজা পৰা সন্মান আবেগ অনুভূতি আৰু কাৰ লগত কেনেকৈ কথা পাতিব লাগে আৰু এই সকলোবোৰ জ্ঞান আপোনাৰ যথেষ্ট আছে বৃষ্টি